Hi everyone, good mornings. আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সেইফালে নিশ্চয় আপোনালোকে দেখিছে এয়া হৈছে আমাৰ ৰাতিপুৱাৰ পৰিৱেশ। অন্য দিনবিলাকৰ দৰে আজিও খোজকাঢ়িবলৈ আহিলোঁ আৰু অলৰেডি হয়তো মোৰ খোজকঢ়া কমপ্লিট হৈছে 5 কিলোমিটাৰ আৰু ডেইলি মই হয়তো 10 কিলোমিটাৰ খোজকঢ়াৰ এটা কভাৰ কৰিম বুলি ভাবিছোঁ, কিন্তু কভাৰ কৰিব পৰা নাই আৰু হয়তো ডেইলি মই সেই খোজকঢ়া অভ্যাসটো বৃদ্ধি হৈ গৈ আছে আৰু এয়া আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিলোঁ। আপোনালোকৰ লগত মই আজি এটা গুৰুত্বপূৰ্ণ কথা শ্বেয়াৰ কৰিম। হয়তো যিটো আগৰ মানুহে এতিয়াৰ মানুহতকৈ কিয় বহু বছৰ আগলৈকে জীয়াই আছিল বা আগৰ মানুহৰ স্বাস্থ্য পাতি কিয় ইমান সুন্দৰকৈ তেখেতসকলে কভাৰ কৰিছিল, তেখেতসকলে বুঢ়া বয়সতো কাম কৰিব পৰা এটা শক্তি আছিল, কিন্তু বৰ্তমান যুগৰ মানুহৰ এয়া হয়তো নাই। আগৰ মানুহে সেইবাবে হয়তো বেছি দিন কাম কৰিব পাৰিছিলে বা এই আগৰ দিনবিলাকত আমাৰ সেই মানুহৰ যিখিনি আয়ু বৃদ্ধি আছিলে বা আয়ু তেখেতসকলে বহু বছৰলৈকে জীয়াই থাকিবলৈ এটা সক্ষম আছিলে, কিন্তু বৰ্তমান যুগৰ কিন্তু সেইখিনি হয়তো কমি আহিছে। কাৰণ তেতিয়াৰ যুগৰ মানুহে শাৰীৰিকভাৱে খুব কষ্ট কৰি কাম কৰিছিলে আৰু শাৰীৰিকভাৱে সেইসকল মানুহে ইমানেই কষ্ট কৰিছিলে যে তেখেতসকলে হয়তো ৰাতিপুৱা সোনকালে উঠিয়ে তেখেতসকলে খাবলগীয়া হয়, বহুতো কাম কৰিবলগীয়া থাকে। আগৰ মানুহৰ যেনেকৈ আপোনাৰ খেতি পথাৰকে আদি কৰি সকলোবিলাক কাম তেখেতসকলে নিয়ৰীয়াকৈ ৰুটিনমতে কৰি গৈছিলে, কিন্তু বৰ্তমান যুগৰ মানুহৰ আপোনাৰ সেইটো কামৰ তুলনাত বৰ্তমান যুগৰ মানুহৰ বেছি মানসিকভাৱে প্ৰভাৱ পৰা কাম বেছি। কাৰণ এতিয়া বৰ্তমান যুগত যিহেতু টেকন'লজিৰ যুগ, শাৰীৰিকভাৱে কষ্ট কৰা কাম একেবাৰে নাই বুলি ক'ব পাৰে। আৰু বৰ্তমান যুগত আপোনাৰ মগজুৱে যিমানখিনি দুখী পায়, আপোনাৰ মগজুৱে যিমানখিনি আপুনি প্ৰেছাৰ দিব পাৰে, সিমানখিনি হয়তো আপোনাৰ কামৰ যিখিনি দক্ষতা সেইখিনি বৃদ্ধি পাব। কাৰণ এতিয়াৰ যুগত শাৰীৰিকভাৱে কাম কৰাৰ যিখিনি আমাৰ আগৰ মানুহত আছিলে কিন্তু সেইখিনি নাই, কিন্তু মানসিকভাৱে এতিয়া আমাৰ বৰ্তমান যুগৰ মানুহৰ কামৰ প্ৰতি বেছি প্ৰেছাৰ পৰিছে আৰু সেইবাবে হয়তো এতিয়াৰ যুগৰ তেতিয়াৰ যুগৰ মানুহৰ লগত তুলনাটো বহুত কম। কাৰণ তেতিয়াৰ যুগৰ মানুহৰ স্বাস্থ্য পাতি সুন্দৰকৈ তেখেতসকলে কভাৰ কৰিব পাৰিছিলে, বেমাৰ আজাৰ কম আছিলে, কিন্তু আজিৰ যুগৰ মানুহে হয়তো মানসিকভাৱে যিমানখিনি কষ্ট কৰি কাম কৰে আৰু সিমানখিনি তেখেতসকলে শাৰীৰিকভাৱে কষ্ট নকৰে বাবে আমি বহি খোৱাৰ নিচিনা হৈছে আৰু সেইবাবে আমাৰ দিনক দিনে বেমাৰৰ প্ৰতি যিখিনি নতুন বেমাৰ সৃষ্টি হৈছে আৰু নতুন বেমাৰৰ প্ৰভাৱ আমাৰ মানুহৰ গাত পৰিছে। আৰু কাৰণ আমি সকলোৱে গম পাওঁ, শাৰীৰিকভাৱে যিমান আপুনি কষ্ট কৰি কাম কৰিব সিমানেই আপোনাৰ দেহা সুস্থ হৈ থাকিব, আপোনাৰ শৰীৰ সুস্থ হৈ থাকিব আৰু সেয়া নেচাৰেলি আমি গম পোৱা কথা। কাৰণ অন্য প্ৰাণীবিলাকৰ লগত যদি আমি চাবলৈ যাওঁ, সেই প্ৰাণীবিলাক আমাৰ প্ৰকৃতিৰ লগত তেখেতসকলে মিলাই খোজকাঢ়ি গৈ আছে মানুহৰ বাহিৰে, আৰু আমাৰ মানুহবিলাকেই দিনক দিনে নিজৰ যিখিনি প্ৰয়োজনীয়তা সেইখিনি সৃষ্টি কৰি গৈ প্ৰাকৃতিকৰ বিৰুদ্ধে আমি গৈ আছোঁ। আৰু সেইবাবে হয়তো যিমানবিলাক আমাৰ শৰীৰ সুস্থ হৈ থাকিব লাগে ইমানখিনি আমি শৰীৰত সুস্থ ৰাখিব নোৱাৰোঁ, কাৰণ প্ৰাকৃতিকৰ লগত আমি সম্পূৰ্ণভাৱে মিলাই চলিব পৰা নাই। যুগত আগৰ মানুহৰ যাতায়াতৰ সুবিধাৰ বাবে এনেকুৱা কোনো ফেচিলিটি নাছিলে। বৰ্তমান যুগত আগৰ মানুহে কেৱল নিজৰ ভৰি দুখনৰ লগত নিৰ্ভৰ কৰিছিলে, সিটোৰ পৰা সিটো যাবলৈ হ'লে, সিটোৰ পৰা সিটো কানেকশ্যন কৰিবলৈ হ'লে, আৰু সেয়া তেতিয়াৰ যুগৰ কথা আছিলে। কিন্তু বৰ্তমান যুগটো এনেকুৱা হৈ আহিছে যে আপোনাৰ হয়তো ঘৰৰ পৰা নামিয়ে গাড়ীখনত উঠিব বা আপোনাৰ ট্ৰেইনত উঠিব, হয়তো ফ্লাইটত উঠি আপুনি ভ্ৰমণৰ কাৰ্যসূচী ল'ব পাৰে। আৰু আপোনালোকে এইফালে হয়তো অন্য এটা ভিডিঅ' দেখিবলৈ পাইছে, কাৰণ এয়া আমাৰ গাঁৱৰ কোনোবা এজন মানুহে আলিৰ কাষতে কি কৰি আছে, হাল বাই আছে। এই হাল বোৱা ভিডিঅ'টো আপোনালোকৰ লগত মই এইকাৰণে শ্বেয়াৰ কৰিছোঁ যে কাৰণ পুৰণি কালত মানুহে প্ৰত্যেক দিনাই ৰাতিপুৱাই সেইদৰে হাল বাইছিলে আৰু হাল বাই নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিছিলে। বৰ্তমান যুগৰ দৰে আমি নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিবৰ কাৰণে না দৌৰিব লাগিছিলে, না তেখেতসকলে ব্যায়াম কৰিব লাগিছিলে, না জিমলৈ যাব লাগিছিলে। সেইদৰে ৰাতিপুৱা সদায় হাল বাই নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিছিলে আৰু বেমাৰ আজাৰৰ পৰা বহুত দূৰত ৰাখিছিলে তেতিয়াৰ মানুহে। কিন্তু বৰ্তমান যুগৰ মানুহে আমি হাল বাবলৈ ট্ৰেক্টৰ ব্যৱহাৰ কৰোঁ আৰু টেকন'লজি ব্যৱহাৰ কৰি আমি খেতি কৰিবলৈ আৰম্ভ কৰিলোঁ, আৰু সেই দিনাৰ পৰাই আমাৰ হয়তো বেমাৰ বেছিকৈ প্ৰভাৱ পৰিবলৈ ধৰিলে।
আৰু আজিৰ মানুহে আপোনাৰ টেকন'লজি ইউজ কৰি বেছিকৈ আমাৰ মন মগজুক কষ্ট দিবলৈ আৰম্ভ কৰিলে, কিন্তু তেতিয়াৰ মানুহে হয়তো শাৰীৰিকভাৱে কষ্ট কৰি কাম কৰিছিলে আৰু সেইমতে সেই সকলো মানুহৰ বেমাৰ আজাৰো কম আছিলে। কিন্তু আৰু ইয়াৰ সলনি বৰ্তমান যুগৰ মানুহে শাৰীৰিকভাৱে কষ্ট কৰি কাম কৰাতকৈ মানসিকভাৱে বেছি কষ্ট কৰি কাম কৰাৰ কাৰণে বৰ্তমান যুগৰ মানুহৰ বেমাৰ আজাৰ বেছি দেখা দিছে। আৰু বৰ্তমান যুগৰ মানুহৰ যিখিনি শাৰীৰিকভাৱে সুস্থ হৈ থাকিব লাগে কিন্তু সেইখিনি থাকিব পৰা নাই, কাৰণ আজিৰ যুগৰ মানুহে মানসিকভাৱে কষ্ট দি বেছি কাম কৰে। আৰু কিন্তু পুৰণি কালৰ মানুহে শাৰীৰিকভাৱে কষ্ট কৰি বেছিকৈ কাম কৰাৰ কাৰণে তেখেতসকলৰ যিখিনি শৰীৰ যেনেদৰে সুস্থ কৰি ৰাখিব পাৰিছিলে, কিন্তু বৰ্তমান যুগৰ মানুহে সেইদৰে শৰীৰ সুস্থ কৰি ৰাখিব নোৱাৰে। এই সকলোবিলাক কাৰণতে বৰ্তমান যুগৰ মানুহৰ আয়ু কম বুলি মই ভাবোঁ। আৰু সেয়া সকলোৱে নিশ্চয়কৈ সাৱধানতাৰে কাম কৰিব লাগে। কেৱল আমি মগজটোৰ জৰিয়তে আমি যদি কাম কৰিবলৈ যাওঁ, যদি আমি বেছিকৈ আমাৰ মগজটো যদি আমি কষ্ট দিওঁ, তেনেহ'লে নিশ্চয়কৈ আমাৰ শৰীৰত নানা ধৰণৰ বেমাৰ প্ৰভাৱ পৰাটো সেইখিনি একেবাৰে কনফাৰ্ম বুলি আপোনালোকে ধৰি লওক। আৰু সেইবাবে মন মগজুৰ পৰা যিমানখিনি আপোনাৰ কাম কৰিবলৈ যিমানবিলাক আপুনি প্ৰেছাৰ দিছে বৰ্তমান যুগত, সেইখিনিৰ পৰা অকণমান আপোনালোকে হয়তো কমাই লওক। আৰু শাৰীৰিকভাৱে যিখিনি কাম কৰিব পাৰে সেইখিনি আপোনালোকে কৰাত আজিৰ পৰা আৰম্ভ কৰক। তেতিয়া হয়তো আপুনি সুস্থ হৈ থাকিব আৰু আমি সকলো সুস্থ হৈ থাকিব পাৰিম। অন্যথা আমি যিমানবিলাক প্ৰাকৃতিৰ বিৰুদ্ধে গৈ যিমানবিলাক বেমাৰ আজাৰ বুটলিবলৈ সক্ষম হৈছোঁ নহয়, তাৰো এতিয়া আপুনি সমভাগী হ'ব লাগিব। আৰু সকলোৱে সুস্থ হৈ থাকক সেই কামনা কৰিছোঁ। আৰু সেইদৰে আপোনালোকেও ডেইলি আপোনালোকৰ কামবিলাক শাৰীৰিকভাৱে যিখিনি কৰিব পাৰে সেইখিনি কৰিবলৈ আজিৰ পৰা আৰম্ভ কৰক। আৰু তেতিয়া নিশ্চয়কৈ আপোনাৰ শৰীৰ সুস্থ হৈ থাকিব আৰু বৰ্তমান যুগৰ যিমানখিনি বেমাৰ আছে তাৰ পৰা হয়তো দূৰত থাকিবলৈ সক্ষম হ'ব বুলি মই ভাবোঁ। বিশেষকৈ আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ। আৰু প্ৰতিগৰাকী মোৰ বন্ধুলৈ অনুৰোধ থাকিল, আপোনালোকে যদি ফেচবুক পেজত চাই আছে তেন্তে আমাৰ পেজটো ফ'ল' কৰি দিব, আৰু ইউটিউবত যদি চাই আছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। নমস্কাৰ, জয় আইকম।